মেট্ৰিক আৰু এইচএছৰ পৰীক্ষাৰ্থীসকলৰ মনত এটা প্ৰশ্ন যে পৰীক্ষাৰ উত্তৰ বহীত এক্সামিনাৰসকলে কোন জিনিসটো চেক কৰে যাৰ বাবে এজন শিক্ষাৰ্থীয়ে বহু বেছি নাম্বাৰ লাভ কৰে আৰু এজনে কম নাম্বাৰ লাভ কৰে। আপোনাৰো মনত যদি সেম একেই প্ৰশ্ন তেন্তে এই ভিডিঅ'টো আপুনি সম্পূৰ্ণ চাওক। কিন্তু ইয়াৰ আগতে যদি আপুনি এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্ৰথমতে এই চেনেলটো সাবস্ক্ৰাইব কৰি লওক যাতে এনে ধৰণৰ ইম্পৰ্টেণ্ট আপডেট কেতিয়াও মিছ নহয়। পৰীক্ষাৰ উত্তৰ বহী চেক কৰাৰ সময়ত এজন এক্সামিনাৰে মেইনলি 4টা পইণ্টৰ ওপৰত ভিত্তি কৰি উত্তৰ বহী চেক কৰি থাকে যাৰ বাবে এজন শিক্ষাৰ্থীয়ে বহু বেছি নাম্বাৰ লাভ কৰে আৰু এজনে কম নাম্বাৰ লাভ কৰি থাকে। যদি আপোনাৰ উত্তৰ বহীত এই 4টা পইণ্ট ঠিক আছে তেনেহ'লে আপুনি হয়তো বহু বেছি নাম্বাৰ লাভ কৰিব আৰু যদি এই 4টা পইণ্ট ঠিক নাথাকে তেনেহ'লে হয়তো আপুনি বহু কম নাম্বাৰ লাভ কৰিব পাৰে। এতিয়া আমি আপোনালোকক জনাব বিচাৰিছোঁ যে কোন এই 4টা পইণ্ট যাৰ ওপৰত ভিত্তি কৰি এজন শিক্ষাৰ্থীয়ে বেছি আৰু কম নাম্বাৰ লাভ কৰি থাকে। ইয়াৰ প্ৰথম পইণ্টটো হৈছে আপোনাৰ উত্তৰ বহীৰ ফাৰ্ষ্ট পেজত ৰল নাম্বাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ছাবজেক্ট নেম এইবোৰ ঠিক আছেনে। এইবোৰ বহু ইম্পৰ্টেণ্ট হয় এজন পৰীক্ষাৰ্থীৰ উত্তৰ বহী চেক কৰাৰ সময়ত এক্সামিনাৰৰ বাবে। যদি এইবোৰত কোনো ধৰণৰ খেলিমেলি বা কোনো ধৰণৰ গণ্ডগোল হৈ থাকে তেনেহ'লে হয়তো আপুনি প্ৰব্লেমত পৰিব পাৰে, আপোনাৰ উত্তৰ বহী চেক কৰা নহ'বও পাৰে। সেকেন্ড যেটো পইণ্ট এইটো হৈছে যে আপোনাৰ উত্তৰ বহীৰ প্ৰথম 2-3টা পৃষ্ঠা ক্লিন থাকিব লাগে। কমেও 2-3টা পৃষ্ঠাত যিবোৰ লিখিছে এইবোৰ একেবাৰে ক্লিন থাকিব লাগে, ইয়াত কোনো ধৰণৰ কটাকটি যাতে নহয়, কিয়নো এইটো বহু ইম্পৰ্টেণ্ট হয় আৰু এক্সামিনাৰে ইয়াৰ পৰাই আইডিয়া কৰিব পাৰে যে শিক্ষাৰ্থীজন কি ধৰণৰ। যদি আপোনাৰ উত্তৰ বহীৰ প্ৰথম 2-3টা পৃষ্ঠাত লিখাবোৰ একেবাৰে ক্লিন আছে, কোনো ধৰণৰ কটাকটি নাই, তেনেহ'লে এইটো এটা গুড ইম্পেক্ট পৰে এক্সামিনাৰৰ মনত। আৰু যদি ইয়াত কোনো ধৰণৰ কটাকটি হৈছে তেনেহ'লে এইটো এক্সামিনাৰৰ মনত এটা বেড ইম্পেক্ট পৰে আৰু ইয়াৰ বাবে হয়তো কিছু নম্বৰ কমিব পাৰে শিক্ষাৰ্থীজনৰ। আৰু 3 নম্বৰ পইণ্টটো হৈছে যে আপোনাৰ উত্তৰ বহীত যিবোৰ উত্তৰ লিখিছে এইবোৰ চিৰিয়েলি লিখা আছেনে, অৰ্থাৎ 1ৰ পাছত 2, 2ৰ পাছত 3 এইদৰে লিখা আছেনে। ইয়াৰ অৰ্থ কিন্তু এইটো নহয় যে আপুনি 1ৰ পাছত 3 নম্বৰটো লিখিব নোৱাৰিব। যদি আপুনি 1ৰ পাছত 2 নম্বৰটো নাজানে 3 নম্বৰটো লিখিছে পাৰিব, কিন্তু আপুনি এইদৰে যদি লিখে যে 1ৰ পাছত 10 লিখিছে, 10ৰ পাছত আকৌ 2 নম্বৰ লিখিছে, 2 নম্বৰৰ পাছত আকৌ 17 নম্বৰ লিখিছে, তাৰ পাছত 4 নম্বৰ লিখিছে, এইদৰে যদি আপুনি মানে ৰটেশ্যনটো একেবাৰে যদি চিৰিয়েলটো মেইনটেইন নকৰি লিখে তেনেহ'লে এইটো এক্সামিনাৰৰ মনত এটা বেড ইম্পেক্ট পেলাব পাৰে। আপুনি 1ৰ পাছত যদি 2 নম্বৰ নাজানে 3 নম্বৰ লিখিছে, 3 নম্বৰৰ পাছত যদি 4 নম্বৰ বা 5 নম্বৰ কুৱেশ্যনৰ আনচাৰ নাজানে হয় 6 নম্বৰটো লিখিছে, ঠিকেই আছে, মানে চিৰিয়েলি লিখিব লাগে। মুঠতে কথাটো হৈছে যে আপুনি চিৰিয়েল মেইনটেইন কৰি লিখক। আৰু যদি আপোনাৰ চিৰিয়েল মেইনটেইন নহয় তেনেহ'লে এক্সামিনাৰজনে উত্তৰ বহী চেকৰ সময়ত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে, যাৰ দৌৰান আপোনাৰ কিছু মাৰ্ক কমিবও পাৰে। আৰু সৰ্বশেষ পইণ্ট অৰ্থাৎ 4 নম্বৰ পইণ্টটো হৈছে যে আপুনি উত্তৰ বহীত সকলো কুৱেশ্যনৰ আনচাৰ এটেম্প্ট কৰিছিল নে। সকলো কুৱেশ্যনৰ আনচাৰ এটেম্প্ট কৰাটো বহু ভাল শিক্ষাৰ্থীজনৰ বাবে। যদি তেওঁ কোনো এটা কুৱেশ্যনৰ আনচাৰ নাজানে তথাপিও যদি এই আনচাৰ ৰিলেটেড যদি তেওঁ কিবা লিখি আহে তেতিয়া তেওঁ এই কুৱেশ্যনত কিছু হ'লেও মাৰ্ক লাভ কৰিব, যেটো শিক্ষাৰ্থীৰ বাবে বহু ভাল এটা ষ্টেপ হয়। তো যদি সকলো কুৱেশ্যনৰ আনচাৰ তেওঁ কৰিছিল তেতিয়া তেওঁ বহু ভাল নম্বৰ লাভ কৰিব পাৰে। যদি কুৱেশ্যনৰ আনচাৰ যেটো তেওঁ নাজানে এইটো যদি কিবা ৰিলেটেড আনচাৰ লিখি আহে তেতিয়াও তেওঁ এইটো কিছু হ'লেও মাৰ্ক লাভ কৰিব।